হাই ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি দেখুৱাম আপোনালোকক পৰিৱেশ কেনেকৈ বিনষ্ট হৈছে, গোটেই পৰিস্থিতি তন্ত্ৰত কেনেদৰে প্ৰভাৱ পৰিছে মই আজি ক'ম। ভিডিঅ'টো লাষ্টলৈকে চাব। ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব বস্তুটো। এইটো আমাৰ এইবিলাক বুঢ়ো খেতি হয়, যিখিনি চাই আছে। পানী দি আছো খেতিত। এইটো আমাৰ খেতি হয়। এতিয়া বস্তুটো হ'ল, আপোনালোকে চাব এন্দুৰৰ পৰা কেনেকৈ মানে আমি হেৰি কৰোঁ, এন্দুৰে কেনেকৈ অনিষ্ট কৰে খেতি। এইবিলাক চাক, বেছি দিন হোৱা নাই, কালিহে উঠাইছে। আৰু আগতো আছে, আগতে কিছুমান গাঁত আছে, আগতে নাছিল এইখিনি, নতুন মাটি গাঁত খান্দিছে। এইটো চাওক, আগৰ পৰা আছে। এন্দুৰটো ওলাই কিন্তু ইয়াৰ পৰা, ইয়াতো আছে। এইবিলাক কিন্তু এন্দুৰেহে খাইছে, ধানখিনি নাই। চাব, ধান গছবিলাক নাই। এইখিনি খাই দিছে। কেনেকৈ খালে চাওকচোন। এইটো খাই দিছে। কেনেকৈ খালে, এন্দুৰেহে খালে। এইবিলাক এন্দুৰেহে খালে। এইটো কেনেকৈ খাইছে চাওক। আগলৈ আৰু দেখুৱাম কেনেকৈ এইবিলাক খাইছে এন্দুৰে। গোটেইখিনি এন্দুৰেহে খালে। এইখিনি নাইকিয়া কৰি দিছে এইফালে খাই। এইখিনি খাইছে, তাৰপিছত এনেকৈ আকৌ গজিছে। এইবিলাক আকৌ গজিছে, সেইকাৰণে সৰুবিলাক এই কেনেকৈ খালে চাওক। খাইছে কেনেকৈ খালে। এই গাঁতৰ পৰা ওলায়, এইটো গাঁতৰ পৰা ওলায়। এইটো চাওক গাঁত, এইটো খালে। এইটো চাওক খাই দিছে। আকৌ মানে গজালি মেলি পোখা মেলি ওলাইছে। আকৌ পোখা মেলি ওলাইছে। এইটো কালি দেখা নাছিলোঁ। এই গাঁতটো মাটি কিমান উঠাইছে চাওক। এনেকৈ অনিষ্ট কৰে এইখিনি। তাৰপিছত তাতেতো আছে মাজত। এতিয়া যাওক বলক, খেতিৰ মাজত গ'লে আপুনি চাব কেনেকৈ সৰ্বনা মাতি আনিছে এন্দুৰে, কেনেকৈ অনিষ্ট কৰিছে। এইবিলাক চাওক, পৰি আছে যে আপোনালোকে দেখা পাইছে, যিখিনি পৰি আছে নহয়, এইখিনি চাওক। আৰু পৰি আছে, খেৰ হৈ পৰি আছে। কাটি দিছে, খেৰ হৈ পৰি আছে চাওক। এইখিনি ইয়াত খালী কৰি দিছে। আৰু দেখুৱাই আছোঁ আপোনালোকক, যিখিনি চালে মোৰ বেয়া হৈ যায়। এইখিনি চাওক, এইখিনি চাওক, চাইছে। এইখিনি খেৰ হৈ পৰি আছে, কাটি দিছে গুড়িত কাটি দিছে আৰু ধুনীয়াকৈ পৰি গৈছে। এইখিনি চাওক কেনেকুৱা অনিষ্ট কৰিছে। কেমেৰাত জানো কেনেকুৱা দেখি এইটো খাই দিছে চাওক। এইখিনি খাই দিছে। আৰু দেখুৱাইছোঁ, এইখিনি খেৰ হৈ পৰি আছে চাওক। এইখিনি চাওক কেনেকৈ খেৰ হৈ পৰি আছে, চাইছে। মাজত, একদম খেতিৰ মাজত, ইফালে নাইকিয়া কৰি দিছে চাওক। কি খায় সিহঁতে, ধান গছৰ পৰা কি খায় সিহঁতে জানে। ভোটকৰুৰ মাজৰ কোমলীয়া অংশটো খায় সিহঁতে। এইখিনি চাওক, কাটি গৈ আছে। আৰু কাটি গৈ আছে। এইখিনি আছে, এইখিনি খেৰ হৈ পৰি আছে। কি খালে নেখালে, এইখিনি চাওক গোটেইখিনি। কি চাওক ইয়াত কেনেকৈ খালে, ইয়াতে কেনেকৈ খালে চাওক। এইখিনি চাওক, আৰু ইফালে চাওক, নাইকিয়া কৰি দিছে খেতি, নাইকিয়া কৰি দিছে, ধ্বংস কৰি দিছে। আৰু ইয়াৰে
মই এতিয়া ক'ব বিচাৰোঁ যে এইটো মানে ধ্বংস হ'ল এতিয়া মানে সিহঁতে যিমান পাৰে ইন্দুৰে ভাবি আছে গোটেই খেতিখন খেতিডৰা ধ্বংস কৰি দিব এইটো চাইছে এনেকুৱা অৱস্থা হ'ল ইয়াৰ কাৰণ আপোনালোকে কি বুলি ভাবে ক'বচোন আৰু কেনেকৈ ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰি এন্দুৰ খেদাব পাৰি কেনেকৈ তাৰ কাৰণে অলপ ব্যৱস্থা এটা দিবচোন দিয়া পৰামৰ্শ এতিয়া কথাটো হ'ল পৰিস্থিতিতন্ত্ৰৰ ভয়ংকৰ অৱনতি ঘটি আছে কিয় ঘটি আছে আগতে ধুনীয়া মানে হেৰি পথাৰ আছিলে পথাৰত ধান ৰুইছিলে আগতে এন্দুৰে ধৰিছিলে কিন্তু ইমান বেছি ধৰা নাছিলে এনেকুৱা খেতিত ধৰা নাছিলে কাৰণ আগতে সাপ আছিলে নেউল আছিলে গুই সাপবিলাক আছিলে তাৰপিছত বৰটোকোলা আছিলে এনেকুৱা জীৱবোৰে এই এন্দুৰবিলাক খাইছিলে এন্দুৰবিলাক ইক'চিষ্টেম বজাই ৰাখিছিলে আজিৰ পৰিস্থিতিতন্ত্ৰ এনেকুৱা দহা হোৱাৰ কাৰণ হ'ল এইবিলাক জীৱ জন্তু কমি যোৱা সাপ নেউল এইবিলাক কমি যোৱা কাৰণ ইহঁতেহে খাইছিলে এন্দুৰবিলাক খোৱাৰ ফলত এন্দুৰৰ বৃদ্ধি সিমান হোৱা নাছিলে আজিকালি সাপ পাবলৈ নাই সাপ এটা পাবলৈ নাই গুই মানে পাবলৈ নাই নেউল চেউলবিলাক হঠাৎ দেখোঁ এইবিলাক যিখিনি চিৰদিনৰ কাৰণে নোহোৱা হৈ যাব আৰু মানুহৰ কাৰণে এইবিলাক এটা প্ৰত্যাহ্বান সৃষ্টি কৰিব যিটোৱে মানুহক অনিষ্ট বিনে একো উপকাৰ নকৰে ধ্বংস কৰিব মানুহৰ শস্য এইবিলাক গতিকে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে সকলোৱে সজাগ হওক মানুহবিলাকে খেতিত অৱহেলা তাৰপিছত গোটেই পৰিস্থিতিতন্ত্ৰৰ সাপ নেউল আজি নাই ধ্বংস কৰিছোঁ চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব এনেকুৱা কিছুমান সৰু ভিডিঅ' দি থাকিম আপোনালোকে চাব ঠিক আছে আজিলৈ ৰাখোঁ আজিলৈ ইমানে